নমস্কাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু একদম ৰাতিপুৱা মানে 10টা মান বাজিলে মই আজি ঘৰলৈ যাবলৈ ওলাইছো তাৰ পিছতে আমাৰ দিলকিজনীক অকমান দেখাইছো স্যাৰ ইয়া আঠুৱাৰ ভিতৰতে আছে মই যেটো গা ধুলো এতিয়া মানে আজি যেহেতু তাই 11 দিন কমপ্লিট হ'ব গতিকে মানে আজি কিবা নিয়ম কানুনখিনি হৈ যাব আৰু আজি তাই ধৰিলো মানে সুতে ইমান অসুবিধা নাথাকে সবে ল'ব পাৰিব কৰিব পাৰিব কল লৈ আছো আমাৰ এফালে কলটো পোৱা নাযায় গতিকে মানে ইয়াৰ পৰাই লৈ আছো ইয়াতে সব কেজি হিচাপ 1 কেজি লৈছো 50 টকা 10 দিনৰ পিছত ঘৰলৈ গৈ আছো আৰু তাইক এৰি আহিছে বেয়া লাগিছে মনটো আৰু মানে এনেকৈ মই সাধাৰণতে এনেকৈ কতো থাকা নাযায় ইমান দিন এই অসুখতে আগতে যেতিয়া তেজপুৰত আছিল অপাৰেশ্যনত বা ভৰিৰ কাৰণে তেতিয়াই থাকা সেইকাৰণে মানে বহুত দিন লাগিছে আৰু ফিলটো মানে বেলেগ এটা ফিল আৰু মানে যেনেকৈ নহওক মানে ঘৰলৈও তাই কৰি আহিছে সেইফালেও বেয়া লাগিছে ঘৰলৈ আহিছে সেইফালেও কিবা এটা ভাল লাগিছে সেয়াই আৰু এটা ধুনীয়া সিনাৰি দেখাওঁ চাকচোন সদায় দেখি থকা সিনাৰি তথাপিও কি মানে ধুনীয়া লাগিছে চাকচোন ৰাস্তা কাষৰে এটা সিনাৰি কিছুমান বস্তু মানে যেন সদায় দেখিলেও কিবা এটা নতুন লাগি থাকে ভাল লাগি থাকে মানে কিন্তু জেনেৰেল পথাৰ হয় কিন্তু পানীখিনি মানে এইটো কিহৰ পানী নাজানো ব্ৰহ্মপুত্ৰৰ পানী নে কি দেখিলে বহুত বেছি ভাল লাগিছে মনচনবোৰ কেতিয়াবা কিছুমান কথাই মানে অলপমান কিবা এটা মানে অলপমান বিভুৰ কৰি ৰাখে ধৰিলো এতিয়া মানে কথাটো কি ছোৱালী আজি 11 দিনীয়া হ'ল গতিকে চাওঁতে 11 দিন কেনেকৈ পাৰ হ'ল গমে নাপালো আৰু এনেকৈ এইটো পাৰ হৈ গৈ থাকিব দিনবোৰ গতিকে চিন্তাবোৰ এতিয়াৰ পৰাই কৰিব হ'ল যে তাইক স্কুলত দিয়া সময়তহে চিন্তা কৰিম কথাবিলাক তেনেকুৱা নহয় একচুৱেলি মই ভাবোঁ এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগে চিন্তাবোৰ প্লেনিংবোৰ এতিয়াৰ পৰাই হ'ব লাগে আৰু মোৰ সপোন তাইক লৈ পেলাই বেলেগ সপোন একো নাই খুব ডাঙৰ অফিচাৰ হ'ব লাগিব বা কিবা তেনেকুৱা একো সপোন নাই মোৰ সপোন হ'ল তাই এটা ভাল মানৱ সম্পদ হওক মানুহৰ দুখ কষ্ট বুজি পাওক যদি তাই ডাঙৰ অফিচাৰ উপাৰ্জন কৰক তাই যদি ডাঙৰ অফিচাৰ হয় তাতো ক'বলগীয়া নাই কিন্তু তাইক মই মানৱ সম্পদ কৰিব তাই অফিচাৰ হৈ যাতে মানুহৰ দুখ কষ্ট বুজিব পাৰে তেনেকুৱা এজনী ছোৱালী কৰিবলৈ হেঁপাহ আৰু মই ধৰি ল'লোঁ মানে ক'ৰবাত পঢ়িছিলোঁ যে বাপেক মাক যিমানে সামৰ্থ্যৱান নহওক কিয় ল'ৰা ছোৱালীক অকণমান অভাৱটো অনুভৱ কৰিবলৈ দিব লাগে যেনে একদম প্ৰয়োজনীয়খিনিটো দিবই লাগিব কিন্তু এনেকুৱা নহয় যেন ধৰি লওক আইচক্ৰীম এটা খাবলৈ মন গ'ল সেই মুহূৰ্তত যে আইচক্ৰীমটো বিচাৰিলে বুলি দিব লাগিব তেনেকুৱা কথা নহয় মানে সেইবিলাক ক্ষেত্ৰত দিলে নাই আজি পইচা নাই তুমি বেলেগ এদিন খাবা দিয়া তেনেকুৱা ধৰণৰ কথা ক'ত পাইছিলোঁ মই গতিকে মোৰ সপোন হ'ল সি তেনেধৰণে তাইক ডাঙৰ কৰা কাৰণ যেতিয়া তাই বুজিব পৰা হ'ব তেতিয়া ডেফিনেটলি তাইক প্ৰয়োজনখিনি দিবই লাগিব কিন্তু কেতিয়াবা মানে কিছুমান পৰিৱেশত থমকি ৰওঁ অলপমান মানে নিজৰে মনৰ ওপৰত সন্দেহ আহি যায় যে পাৰিম জানো এনেকৈ মানে মই এনেকৈ গ্ৰহ দিব এখন কৈছিলোঁ মই যে মোৰ ছোৱালী মোৰ কাৰণে লক্ষ্মী হৈ আহিছে বুলি সঁচাকৈ মানে ভাল মোৰ পজিটিভ মানে কি আৰু আগতে মই ইউটিউবত কৈছিলোঁ যে মানে 6000 পৰা 7000 মোৰ ছাবস্ক্ৰাইবাৰ হ'বলৈ প্ৰায় 1.5-2 বছৰ লাগিছিলে কিন্তু আজি তাই জন্ম হোৱাৰ পিছত কেইদিনমানৰ ভিতৰতে 7000 ছাবস্ক্ৰাইবাৰ হ'ল আৰু 11 দিনৰ ভিতৰত 8000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল ঠিক তেনেকৈ ফেচবুকতো হ'ল 13000 ফলোৱাৰ্ছ মানে ভালে লাগিছে দুইফালৰ পৰা ভালেই হৈছে কিন্তু মই এতিয়ালৈকে পে'মেণ্ট চুবলৈ পোৱা নাই পে'মেণ্ট কেতিয়া চুবলৈ পাওঁ ভগৱানৰ ভাবোঁ আৰু সোনকালে চাগে ফাৰ্ষ্ট পে'মেণ্টটো চুবলৈ পাম আৰু ইমান দিন ভিডিঅ' বনালোঁ প্ৰায় 3 বছৰ ৰাস্তাটোত আহোঁতে ইমান কষ্ট পাইছোঁ অকণমান চাহ বুলিবলৈ নাই অকণমান ৰমকৈ ভাবিছিলোঁ কিন্তু এজোপা গছ দেখা নাই কিমান সময় আহিলোঁ ঠিক নাই মানে মূৰৰ ওপৰত একদম মানে পুৰা টিকা ফটা ৰ'দ ওপৰৰ পৰা গৰম তলৰ পৰা গৰম এই মজা দিছে আৰু দুপৰীয়াৰ ৰ'দ মানে তেজপুৰৰ পৰা আহি পেলাই কলিয়াবৰ পাওঁতে মানে এনেকুৱা লাগিছিলে অলপমান ৰম নেকি কলিয়াবৰ পৰা আহি পেলাই নগাঁৱৰ বাইপাছ পালোঁহি প্ৰায় 50 কিলোমিটাৰ চলালোঁ কিন্তু এতিয়ালৈকে মই এতিয়া এজোপা গছ পাইছোঁ মই মানে ৰ'বৰ কাৰণে তাকে মানে ভাবিছোঁ যে পৃথিৱীখন কোন দিশে গতি আছে উন্নয়নটো লাগিবই কিন্তু সেই বুলি তাৰমানে এইটো নহয় যেন আমাক গছ নালাগে গছ কাটাৰ আগত এবাৰ গছ ৰোৱাৰ কথা চিন্তা কৰিব লাগে প্ৰথমে তাৰপাছত গছ কাটিব লাগে আৰু গছৰ সুৰক্ষাটো এতিয়া হয়তো যদি য'ত গছ নাকাটিলেও হয় গছজোপা যদি সুৰক্ষা দি ৰাখিব পাৰি তেতিয়াহ'লে তেনেকুৱাত মানে গছজোপা সুৰক্ষা দি ৰাখিব লাগে কিন্তু মানে ইমানেই বেছি মানে কষ্ট পাইছোঁ ৰ'দত বা তাৰপিছত ৰ'দটো
এইখিনিতে যদি যি দুই এজোপা গছ দেখিছোঁ, বাকী গোটেই ৰাস্তাটোত কোনো গছ নাই। আৰু মই কামপুৰ আহি পালোঁ। এইটো হ'ল অসম গ্ৰামীণ বিকাশ বেংক। মই তাতে মানে মোৰ কাম এটা আছিল একচুৱেলি, সেইকাৰণে ইয়াত ৰ'ব লগা হ'ল। আৰু সন্মুখতে আছে মানে বেংকৰ সন্মুখতে মোৰ বাৰ দোকান। আৰু ঘৰ আহি পাইছোঁ। জাষ্ট আহিয়ে মানে মোৰ ফুলকেইডালতহে চকু পৰিছে। এডাল অলপ অলপকৈ ফুলিবলৈ লৈছে। মই যাওঁতে ফুলাই নাছিলে। সন্ধিয়া হ'ল, এতিয়া মানে ওলাইছোঁ কিছুহঁতৰ ঘৰৰ পৰা আহোঁগৈ। জতুকা দানা বস্তু মই ভিডিঅ' নকৰিলে কেনেকৈ হ'ব? চাওঁ ষ্টাইলটো। এইটো কি ৰেগুলেটৰ থাক দেখোন এই ৰ সেই পিছত ৰ ভিডিঅ' কৰি লওঁ। মই আগত ভিডিঅ'টো কৰি লওঁ ৰ। এয়া জতুকত আনিছে এইখন বোলে। কেইটকা দাম আছিলে তেতিয়া? কিমান টকা দাম আছিলে? 290 টকা। আৰু কিছুটাৰ পৰা আহি পেলাই ঘৰ পালোহি। সিদিনাখন তাক মই এইকেইটা ফুলকেইটা তাক দি থৈ আহিছিলোঁ মানে টাবত লগাই দিবৰ কাৰণে। সি এইকেইদিন লগাই ৰাখিছিলে আৰু ধুনীয়াকৈ হৈ গ'ল। এতিয়া মানে এনেকৈ লগাই দিছোঁ আৰু ইফালে মাজত এতিয়া আৰু এটা দিওঁনে নিদিওঁনে এনেকৈয়ে ঠিক আছে, মই সেইটো ধৰিব পৰা নাই। এইফালে আৰু এটা ইয়াত দিছোঁ। সেইকাৰণে ৰাতি ৰাতি ভিডিঅ' কৰি পেলাই দেখাই দিছোঁ আৰু মানে আজিকালি এটা মানে নতুনকৈ এইটো চখ হৈছে মানে ফুল বুলি ক'লে খুব হেঁপাহ আহি গৈছে। এতিয়া চাওঁচোন এতিয়া এনেই আৰু কেনেকৈ মানে খুব ধুনীয়াকৈ সজাবলৈ মন আছে। এতিয়া কেনেকৈ কি পাৰোঁ এতিয়া। আৰু কিছুৰে এইকেইটা দিছে, আমাৰ লিকি নামত দিছে। সি কৈছে মই গিফ্ট দিছে আৰু মোৰ কাৰণে কিন্তু এইটো বহুত ডাঙৰ উপহাৰ। আজিকালি মানে বহুত ভাল লগা হৈছে। আৰু একেবাৰে ৰাতি ভাত খাবৰ হ'ল। একদম টিভিত মানে থিয়েটাৰ লগাই লৈ পেলাই সকলোৱে একেলগে বহি লৈছোঁ আৰু মকৰ আজাল নে কি এখন লগাই লৈছে। একদম এবাৰ কাহিলে চাব, এবাৰ টিভিতে চাব তেনেকৈ। আৰু এনেকৈ ভিডিঅ'টো সামৰিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে। আশা কৰোঁ সকলোৱে দিনবোৰ সুখ হওক, তাৰে কাৰণে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।